আজি আমাৰ মূল বিষয়টো হৈছে আপোনালোকে জানে যে আমি 4টা লোকসভা সমষ্টিত প্ৰাৰ্থী দিছোঁ। তাৰে এটা সমষ্টিত ইতিমধ্যে নিৰ্বাচন হৈ গ'ল লখিমপুৰত, আৰু 26 তাৰিখে এটা সমষ্টিত হ'ব শিলচৰ সমষ্টিত, আৰু 7 মে' তাৰিখে হ'ব 2টা সমষ্টিত কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰা। এতিয়া আমি এই প্ৰত্যেকটো সমষ্টিৰ কাৰণে লোকসভাৰ কাৰণে আমি তৃণমূল কংগ্ৰেছে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰত্যেকটো সমষ্টিৰ কাৰণে এখন সুকীয়া আমি এটা অংগীকাৰ পত্ৰ আমি উলিয়াইছোঁ। কাৰণ প্ৰত্যেকৰে যিহেতু সমস্যা বেলেগ বেলেগ, প্ৰত্যেকটো যদিও মূল সমস্যা কিছুমান একে বা সামগ্ৰিকভাৱে অসমৰ বা ভাৰতৰ কিছুমান সমস্যা একে হ'লেও প্ৰত্যেকটো লোকসভা সমষ্টিত কিছুমান স্পেচিফিক প্ৰব্লেম আছে। সেইকাৰণে আমি প্ৰত্যেক লোকসভা সমষ্টিত হাজাৰ বিজাৰ সমস্যাৰ ভিতৰত আমি খুব অগ্ৰাধিকাৰ ভিত্তিত প্ৰায়ৰিটি কৰি আমি 9টা মূল ইছ্যু আমি প্ৰত্যেকটো সমষ্টিত বাছি লৈছোঁ। লখিমপুৰৰ কাৰণে 9টা, বৰপেটাৰ কাৰণে 9টা, শিলচৰৰ কাৰণে 9টা, আৰু ঠিক একেদৰে কোকৰাঝাৰৰ কাৰণেও 9টা আমি সমষ্টি 9টা আমি মূল সমস্যা আমি বাছি লৈছোঁ। আৰু আমাৰ দলৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছত আমাৰ সাংসদগৰাকীয়ে আৰু আমাৰ দলে অহা দিনত এই কোকৰাঝাৰৰ এই 9টা সমস্যাৰ ওপৰত 9টা ইছ্যুৰ ওপৰত আটাইতকৈ বেছি ফ'কাছ কৰিব, আৰু এই 9টা ইছ্যু সমাধান কৰিবৰ কাৰণে যাৱতীয় যিমানবিলাক ব্যৱস্থা ল'ব লাগে, যিমান পদক্ষেপ ল'ব লাগে, এই পদক্ষেপবিলাক ল'ব। আমি আপোনালোকক যিখন আমাৰ অংগীকাৰ পত্ৰ এইখন প্ৰথমে আমি উন্মোচন কৰি আমি এই 9টা পইণ্ট আমি আপোনালোকৰ আগত আমি দাঙি ধৰিম, আৰু তাৰপিছত আমি আপোনালোকক ইয়াৰ কপিও দিম, আৰু আপোনালোকৰ যোগেদি আমি সমগ্ৰ কোকৰাঝাৰ লোকসভা সমষ্টি ৰাইজ আৰু অসমবাসী ৰাইজৰ আগত আমি এই সমস্যাখিনি যাতে এই সমস্যাখিনি আপোনালোকে দাঙি ধৰিব পাৰে, তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ। এতিয়া মই আমাৰ সকলো তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা প্ৰত্যেকজন সাংবাদিক বন্ধুক আমি নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে অসম তৃণমূল কংগ্ৰেছ দলে অসমৰ 4টা ছিটত প্ৰাৰ্থীত্ব আগবঢ়াইছে। তাৰ ভিতৰত এটা অন্যতম ছিট হ'ল আমাৰ কোকৰাঝাৰ সমষ্টি, আৰু কোকৰাঝাৰ সমষ্টিত আমাৰ কেণ্ডিডেট হিচাপে আছে আমাৰ পৰিচিত গৌৰীশংকৰ শৰণীয়া ডাঙৰীয়া। আৰু আজি আনুষ্ঠানিকভাৱে আমাৰ এখন প্ৰচাৰ পত্ৰ অলৰেডি আমাৰ অংগীকাৰ পত্ৰ এখন আমি ইতিমধ্যে আমি প্ৰচাৰ কৰিছোঁৱেই, কিন্তু আমি কোকৰাঝাৰৰ কাৰণে বিশেষভাৱে কিছু সংকল্প পত্ৰ আমি কৰিছিলোঁ। আজি এই সংকল্প পত্ৰখন আনুষ্ঠানিকভাৱে আমাৰ দলৰ সভাপতি ৰিপুণ বৰা ছাৰে উন্মোচন কৰিব সংবাদ মাধ্যমৰ আগত। এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচীখিনি চলাই দিবৰ বাবে দলৰ সভাপতি ৰিপুণ বৰা ছাৰক মই অনুৰোধ জনাইছোঁ। নহয় আছে আমাৰ লখিমপুৰত আছে, আমাৰ আছে লখিমপুৰৰখনত আমি লাগিলে আপোনাক দেখুৱাই দিব পাৰোঁ। কিন্তু আমি কোকৰাঝাৰত আছে 6 জনগোষ্ঠী, কিন্তু ইয়াত বিশেষকৈ আমাৰ যিসকল আদিবাসী মানুহ আছে আৰু কোচ ৰাজবংশী আছে, কিন্তু গোটেইকেইটা জনগোষ্ঠী যেনেকৈ উজনি অসমত 6টা জনগোষ্ঠীৰ ভৰপূৰ আছে, সেইকাৰণে আমি ইয়াত আৰু এটা আছে, এইটো অকল কোকৰাঝাৰতো আছে 6 জনগোষ্ঠী। ইয়াতো আমাৰ যিখিনি আদিবাসী আৰু ৰাজবংশী মানুহ আছে তেওঁলোকো এইটোত ইছ্যুত আছে। আমি জানো এইটো আৰু এটা ইছ্যু আমি ইয়াত দিয়া নাই, সেইটো আমাৰ থাকি গৈছে। সেইটো আমি আমাৰ যিখন সুকীয়া গোহাৰি ওলাব তাত থাকিব। যিটো গোষ্ঠী সংঘৰ্ষ ইয়াত হৈছিলে, বহুত মানুহটো মৰিলেই, বহুতে ক্ষতিপূৰণ এতিয়াও পাবলৈ বাকী আছে। আমি পাইছোঁ খবৰ, কিছুমানে পালে ক্ষতিপূৰণ, কিন্তু কিছুমানে ক্ষতিপূৰণ এতিয়াও পোৱা নাই, আৰু কিছুমানৰ পুনৰ সংস্থাপন এতিয়াও হোৱা নাই। গতিকে সেইখিনিও যাতে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন যিখিনিৰ হোৱা নাই, সেইখিনিৰ বেলিকাও আমাৰ দলে আৰু আমাৰ সাংসদে তাত মানে কৰণীয় যিখিনি কৰিব লাগে সেইখিনি কৰিব। কৈছোঁ যে BTR এলেকাত সকলো জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম বিকাশ। ইয়াত আমি লক্ষ্য কৰিছোঁ যে BTR গঠন হোৱাৰ পৰা বড়ো চুক্তি কেইবাবাৰো চুক্তি সংশোধন হৈছে, আৰু প্ৰত্যেকবাৰে এই চুক্তিত 2টা কথা উল্লেখ আছে যে সকলোৰে সম অধিকাৰ আৰু সম বিকাশ, কিন্তু প্ৰেক্টিকেলি সেইটো হোৱা নাই। চুক্তি সেই ধৰণে কাৰ্যকৰী হোৱা নাইকিয়া, আৰু সেইকাৰণে আমি প্ৰথমতে আমাৰ সংসদজনে আৰু আমাৰ দলে এই বড়ো চুক্তি যাতে
সম্পূৰ্ণৰূপে ৰূপায়িত হয় আৰু চুক্তিত উল্লেখ কৰা ধৰণে যাতে সকলো ৰাইজে দল মত ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে সকলোৱে যাতে সমান অধিকাৰ পায় আৰু সকলোৰে যাতে সম বিকাশ হয় এই দুটা আমি প্ৰথমতে আমি আটাইতকৈ আমি এই দুটাত গুৰুত্ব আৰোপ কৰিম আৰু ইয়াক এনচিয়ৰ কৰিম আৰু ইয়াক কৰিবৰ কাৰণে সংসদৰ বাহিৰে ভিতৰে যি ধৰণৰ বলিষ্ঠ পদক্ষেপ ল'ব লাগে আমাৰ সাংসদ আৰু আমাৰ দলে ল'ব লগতে যে ভূমিৰ অধিকাৰ যে যদিও বড়ো চুক্তিত কোৱা হৈছে ভূমিৰ অধিকাৰ কিন্তু এতিয়ালৈকে ইয়াৰ সৰ্বসাধাৰণ ৰাইজে ভূমিৰ অধিকাৰটো পোৱা নাই সকলো মানুহৰ দখলত ভূমি আছে কিন্তু সেই ভূমিৰ পট্টা পোৱা নাই ভূমিৰ অধিকাৰ পোৱা নাইকিয়া আৰু ভূমিৰ যদি অধিকাৰেই নাপায় তেওঁলোকে বহি থকা মাটিত যদি তেওঁলোকে অধিকাৰেই নাপায় তেতিয়াহ'লে বড়ো চুক্তিৰ অৰ্থ থাকিল কি বা আমাৰ জীয়াই থকাৰ অৰ্থ থাকিল সেইকাৰণে আমাৰ দলে এই কথাটোত আটাইতকৈ গুৰুত্ব দিছে যাতে ভূমিৰ অধিকাৰ সকলো মানুহে যাতে পায় অৰ্থাৎ দখল যাৰ দখলত যি ভূমি আছে সেই ভূমিৰ অধিকাৰ যাতে সকলোৱে পায় তাক নিশ্চিত কৰা হ'ব দ্বিতীয় কথা জনগোষ্ঠীৰ মাজত বিশ্বাস আৰু সাম্প্ৰদায়িক শান্তি স্থাপন কৰা হ'ব আমাৰ এতিয়াও আমাৰ মাজত কিছুমান অবিশ্বাস আছে আমাৰ কিছুমান ভুল বুজাবুজি আছে কোনোবাই কাৰোবাক ঘৃণা কৰে কোনোবাই কাৰোবাক বেয়া চকুৰে চায় কোনোবাই কাৰোবাক ডমিনেট কৰিব চায় কোনোবাই কাৰোবাক ভয় ভীতি দেখুৱাই বশ কৰিব চায় গতিকে এইবিলাক যাতে নহয় এখন ডেমক্ৰেটিক কাণ্ট্ৰিত সকলোৱে যাতে সমান অধিকাৰ উপভোগ কৰিব পাৰে কোনো যাতে ভয় ভীতি কোনো নাথাকে সকলোৱে যাতে শান্তিপূৰ্ণ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি যাতে এটা সুন্দৰ পৰিৱেশ যাতে বিটিআৰত গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ সাংসদ আৰু আমাৰ দলে তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব নম্বৰ 3 যে ইয়াত এন আৰ চিৰ নামত যিমানবিলাক মানুহৰ হাৰাশাস্তি হৈছে আজি এন আৰ চি তাৰপিছত ফাইনেল লিষ্ট এতিয়া পাব্লিছ হ'ল পাব্লিছ হোৱাৰ পিছত এন আৰ চিৰ ৰুল মতে মানুহক আইডেণ্টিটি কাৰ্ড দিয়া হোৱা নাইকিয়া আৰু দ্বিতীয়তে যিবিলাক মানুহৰ নাম এন আৰ চিৰ পৰা কৰ্তন হৈছে সেই মানুহখিনিক নাম উঠাবৰ কাৰণে যিটো গাইডলাইন আছে সুপ্ৰিম কোৰ্টত যে তেওঁলোকক এপিল কৰাৰ সুযোগ দিব লাগে এপিল কৰাৰ সুযোগ দিয়া হোৱা নাইকিয়া আৰু যিবিলাকৰ নাম উঠিল তেওঁলোকক ইণ্ডিয়ান চিটিজেনশ্বিপ চাৰ্টিফিকেট দিয়া নাইকিয়া যিটো মেণ্ডেটৰী বাধ্যতামূলক এইটো নিদিয়াৰ ফলত এতিয়াও বহুত মানুহক ডি ভোটাৰৰ নটিচ এতিয়াও ইছ্যু কৰি আছে আৰু বহুত মানুহক এতিয়াও একপক্ষীয়ভাৱে পুলিচে গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰাখিছে গতিকে এই অশান্তি যাতে দূৰ হয় আমাৰ 24 আৱাৰ্ছ অপেন এটা হেল্পলাইন MP হেল্পলাইন বুলি এটা হেল্পলাইন খোলা হ'ব আৰু যিহেতু আমি এইটো ইয়াৰ বহুত ভিতৰুৱা ঠাইবিলাকত আমি দেখিছোঁ ইয়াত বহুত অনগ্ৰসৰ ভিতৰুৱা ঠাইবিলাকত মানুহৰ ঘৰ দুৱাৰ নাই বিজুলী নাই পানী নাই মানুহ নিৰক্ষৰ স্বাস্থ্যৰ ব্যৱস্থা নাই শিক্ষাৰ ব্যৱস্থা নাই গতিকে সেই মানুহবিলাকক সেইকাৰণে মানে চৰকাৰৰ সকলোবিলাক সুবিধা মানুহবিলাকে পাবলৈ সক্ষম হ'ব সেইকাৰণে আমাৰ কোৱা হৈছে যে MPৰ এটা 24 আৱাৰ্ছ অপেন ৰখা এটা হেল্পলাইন খোলা হ'ব সেই হেল্পলাইনত মানুহে আপত্তি কৰিব পাৰিব আৰু সেই আপত্তিবিলাক তাৰ যোগেদি MPয়ে দিহা পৰামৰ্শ দি তেওঁৰ এটা টীম থাকিব দিহা পৰামৰ্শ দি নিষ্পত্তি কৰিব লাগে সেইখিনি কৰা হ'ব ইয়াৰ পিছত নেক্সটটো হৈছে যে ইয়াত চিকিৎসা ব্যৱস্থা সাংঘাতিক যদিও মেডিকেল কলেজ বনোৱা হৈছে ই সম্পূৰ্ণৰূপে সকলো মানুহক কভাৰ কৰিব পৰা নাই আৰু গাঁওবিলাকত এতিয়াও চিকিৎসা ব্যৱস্থা নাইকিয়া হস্পিটেল ক'ৰবাত আছে যদিও ডক্টৰ নাই নাৰ্ছ নাই ঔষধ নাই এনেকুৱা বিভিন্ন অসুবিধা আছে সেইকাৰণে আমি এইবিলাকৰ উপৰিও যাতে মোবাইল মেডিকেল ইউনিট MPৰ যোগেদি MPয়ে যি পুঁজি পায় সেই পুঁজিৰ যোগেদি গোটেই সমষ্টিৰ বিভিন্ন ঠাইত যাতে মোবাইল মেডিকেল ইউনিটেৰে যাতে ৰাইজক প্ৰাথমিক চিকিৎসাবিলাক মিনিমাম চিকিৎসাবিলাক আনকি আজি জ্বৰ হ'লেও ৰাইজে এটা টেবলেট ক'ত খাবলৈ পাব কাৰ ওচৰত যাব পেৰাচিটামল টেবলেট এটা সেইটো ইয়াত নাপায় ৰাইজে যদি ডিচেণ্ট্ৰি হয় তাৰ কাৰণে এটা টেবলেট বিচাৰি ৰাইজে নাপায় কি খাব তাকো নাজানে সেইকাৰণে ইয়াত আমি এটা মোবাইল মেডিকেল ইউনিট যাতে আটাইবিলাক জেগা সামৰি
MPLADৰ যোগেদি সেইটো কৰা হ'ব যাতে ৰাইজে অন্তত মিনিমাম চিকিৎসাখিনি যাতে ঘৰৰ পদূলিত ৰাইজে পাব পাৰে সেইটো এটা আমি ইয়াত সংকল্প লৈছোঁ ইয়াত আৰু ইয়াত টাউনত অলপ আছে যদি গাঁৱত বিশুদ্ধ খোৱা পানীৰ সাংঘাতিক সমস্যা গতিকে আমি আমাৰ MPয়ে এই খোৱা পানীৰ প্ৰত্যেক গাঁৱত যাতে খোৱা পানীৰ সমস্যাটো দূৰ হয় আৰু হস্তি মানৱৰ যিটো সংঘাত হাতী মানুহৰ যিটো সংঘাত সেই সংঘাতে বহুত মানুহৰ ক্ষতি কৰিছে হাতীয়ে মানুহ মাৰিছে ক্ষতিপূৰণ পোৱা নাই তে সেইখিনিও যাতে নিৰাময় কৰিব পাৰি তাৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ লগত যে ইয়াত আমি দেখিছোঁ যে গ্ৰাম্য অৰ্থনীতিটো বেছিকেলি মানুহৰ হস্তশিল্প পশুপালন হাঁহ কুকুৰা পালন মীন পালন আৰু তাঁতশাল এইবিলাকৰ যোগেদি গোটেই গ্ৰাম্য অৰ্থনীতিটো নিৰ্ভৰ কৰিছে গাঁৱৰ দুখীয়া মানুহবিলাকৰ গতিকে ইয়াত আমি জোৰ দিম যাতে এইবিলাক উন্নতি কৰি যাতে আমাৰ মহিলা বা আমাৰ গাঁৱলীয়া কৃষক ৰাইজক ইয়াৰ যোগেদি যাতে তেওঁলোকে উপাৰ্জন কৰিব পাৰে সেই ব্যৱস্থাটো আমি কৰিব বিচাৰিছোঁ ইয়াৰ পিছত ইয়াত যিটো নিবনুৱা সমস্যা দেখা গৈছে নিবনুৱা সমস্যাৰ মূল এটা কাৰণ হৈছে ইয়াৰ ল'ৰাবিলাকৰ কোনো ধৰণৰ কাউন্সেলিং নাই ইয়াৰ নিবনুৱা যুৱক যুৱতীবিলাকৰ কোনো ধৰণৰ গাইডেন্স নাই সেইকাৰণে আমি MP ফাণ্ডৰ যোগেদি ইয়াত আমি যিটো দক্ষতা বিকাশ কেন্দ্ৰ কাউন্সেলিং চেণ্টাৰ আৰু দক্ষতা বিকাশ কেন্দ্ৰ আমি প্ৰতিষ্ঠা কৰি আমাৰ নিবনুৱা যুৱক যুৱতীবিলাকক আমি যাতে এমপ্লয়মেণ্ট কাউন্সেলিংবিলাক দিব পাৰোঁ ক'ত কি পায় ক'ত কি নাপায় সেই কাউন্সেলিঙৰ যোগেদি যাতে তেওঁলোকে বিভিন্ন ঠাইত প্ৰাইভেট ছেক্টৰ হওক বা গভৰ্ণমেণ্ট ছেক্টৰ হওক তাত যাতে তেওঁলোকে কৰ্মসংস্থাপন পাব পাৰে তাৰ কাৰণে সেইটো এটা ব্যৱস্থা কৰা হ'ব আৰু শেষত ইয়াত বিজুলীৰ যথেষ্ট অভাৱ যে যিটো বিজুলীৰ অভাৱ আৰু উন্নত জলসিঞ্চন গতিকে জলসিঞ্চন যাতে খেতিয়কবিলাকে ঠিকমতে পায় আৰু বিজুলীৰ অভাৱ দূৰ কৰিবৰ কাৰণে ইলেক্ট্ৰিচিটিয়ে যিমান বিজুলী দিয়ে দিব সেইটোত আমি তাৰ ওপৰত ডিপেণ্ড নাই কৰা আমি মেচিভ ৱেত ইয়াত ছ'লাৰ লাইটত যাব খুজিছোঁ মেচিভ ৱেত যে MPLAD ফাণ্ডৰ যাতে ছ'লাৰ লাইট গাঁৱে গাঁৱে বিনামূলীয়াকৈ যাতে ছ'লাৰ লাইট দি যাতে আমি বিজুলীৰ সমস্যাটো আমি সমাধান কৰোঁ আজিকালি ছ'লাৰ লাইট বহুত ছাকচেছ হৈছে ইলেক্ট্ৰিচিটি বোৰ্ডে দিব নোৱাৰিলেও ছ'লাৰ লাইটৰ যোগেদি ৰাইজৰ এই বিদ্যুৎ সমস্যা আমি সমাধান কৰিবৰ কাৰণে আমি এইকেইটা মূল সমস্যা কোকৰাঝাৰৰ হাজাৰটা সমস্যা আছে হাজাৰটা সমস্যাৰ ভিতৰত আমি একেবাৰে অগ্ৰাধিকাৰ ভিত্তিত এই 9টা সমস্যা আমি বাছি লৈছোঁ আৰু আমাৰ MP জয়ীটো হ'বই আমাৰ দৃঢ় বিশ্বাস ৰাইজে সমৰ্থন দিব আৰু জয়ী হ'ব গতিকে আমাৰ MP জয়ী হোৱাৰ পিছত সংসদৰ ভিতৰত সংসদৰ বাহিৰত তেওঁ এইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাব কৰিব আৰু আমি দলেও আমাৰ তৃণমূল কংগ্ৰেছ দলেও আমি এইখিনি আমাৰ দলীয় ভিত্তিটো আমি সমাধান কৰিবৰ কাৰণে আমি সকলোবিলাক ব্যৱস্থা ল'ম এই কথাখিনি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ৰাইজৰ মাজলৈ যোৱাটো বিচাৰিছোঁ